শোণিতপুৰ জিলা নিখিল বৰুৱা ছাত্ৰ সন্থাৰ উদ্যোগত আজি বাটাচীপুৰ এই মিলন হাইস্কুলৰ এই প্ৰাংগণত এই খেলপথাৰৰ এটা শোণিতপুৰ জিলা কমিটি নিখিল বৰুৱা ছাত্ৰ সন্থাৰ আণ্ডাৰ-13 ফুটবল কম্পিটিশ্যনৰ ফাইনেল গেম চলি আছে আৰু এই ফাইনেল গেমটো আজি নৰ্থ ঢেকিয়াজুলি আঞ্চলিক কমিটি এফচু ভাৰ্চেছ বেলচি আঞ্চলিক কমিটিৰ মাজত চলি আছে আৰু এই খেল প্ৰতিযোগিতাত এই পৰ্যন্ত এতিয়ালৈকে কোনো এটা টিমে কোনো এটা গ'ল দিব পৰা নাই। খেলটো বহুত ভালে ভালে চলি আছে আৰু নিখিল বৰুৱা ছাত্ৰ সন্থা হিচাপে আমি আশা কৰিছোঁ কোন ল'ৰা ছোৱালীবিলাকক তেনেকৈ খেল পাতাৰ মাজেদি আমি খেলৰ এটা ভৱিষ্যত এই কোন ল'ৰা ছোৱালীৰ মাজত আমি এটা ভাল এটা পৰিৱেশ আনি সিহঁতৰ খেলৰ এই ক্ষেত্ৰত কেনেকৈ আমি অসমত বা ভাৰতত বা ইণ্টাৰনেশ্যনেল লেভেলত কেনেকৈ আমি আগবাঢ়ি নিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা কৰি আছোঁ। নিখিল বৰুৱা ছাত্ৰ সন্থাই পঢ়া শুনাৰ লগতে সমাজ গঢ়াৰ লগতে আৰু বিভিন্ন সমাজৰ বিভিন্ন কাৰণবোৰক ঠিক কৰিব লোৱাৰ লগতে আমি খেলৰ বিষয়তো কেনেকৈ আমি ল'ৰা ছোৱালীবিলাকক ঠিক কৰি আমি আমাৰ মাজত ভাল খেলুৱৈ ওলাব পাৰোঁ, বড়ো জনগোষ্ঠীৰ পৰা কেনেকৈ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত খেলুৱৈ আমি উলিয়াব পাৰোঁ তাৰ কাৰণে আমি এই সিদ্ধান্তটো লৈছোঁ আৰু এনেকৈ খেল পাতাৰ মাজেদি আমি কোন ল'ৰা ছোৱালীবিলাকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত বেয়া কাৰ্যকলাপৰ লগত জড়িত হৈ থাকে সেইবোৰ আমি ইয়াৰ মাজেদি কেনেকৈ আমি আঁতৰাই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি এই খেলটো পাতা হৈছে। নিখিল বৰুৱা ছাত্ৰ সন্থাই আশা কৰিছে যে কোন ল'ৰা ছোৱালীবিলাকে পঢ়াৰ লগতে গান গাব লাগিব, পঢ়াৰ লগতে ছবি আঁকিব লাগিব, পঢ়াৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু তাৰ মাজতে এই ফুটবল বা খেল ধেমালিও এটা কাৰ্য, এই কাৰ্যটোকো আমি ভালদৰে তেনেকৈ এই বিশ্ব দৰবাৰত লৈ যাবৰ কাৰণে আমি চিন্তা কৰি আছোঁ। যেনেকৈ বড়োৰ ভিতৰত আমি এতিয়া ক'ব লাগিব যে অপৰ্ণা নাৰ্জাৰী তেখেতে ভাল খেলি আমাৰ নেশ্যনেল লেভেলৰ প্লেয়াৰ এটা হৈছে আৰু তেনেকৈ আমাৰ নেশ্যনেল প্লেয়াৰ আছে এই গগমচাৰ গয়াৰী আৰু মনোবীৰ বসুমতাৰী, তেখেতসকলে ভাল খেলুৱৈ এটা হৈ আজি অসমৰ হৈ খেলি আছে, ভাৰতৰ হৈ খেলি আছে। আমি আশা কৰিছোঁ আমাৰ এই অঞ্চলৰ পৰা একেবাৰে পিছপৰা অঞ্চলৰ পৰাও তেনেকৈ ভাল খেলুৱৈ ওলাই অহা সময়বোৰত ভাল এটা খেলুৱৈ হৈ নিজৰ লাইফটো গঢ়াৰ লগতে জাতিৰ এটা উন্নতি আনিব পাৰে, জাতিৰ এটা সুনাম আনিব পাৰে তাৰ কাৰণে আমি চিন্তা কৰিছোঁ আৰু আমি আশা কৰোঁ তেনেকৈ খেল ধেমালিৰ মাজত আমি এটা ভাল পৰিৱেশ আমি আনিব পাৰোঁ আৰু ভাল পৰিৱেশ অনাৰ লগে লগে বিভিন্ন ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰিম বুলি আমি আশা কৰোঁ। আমি শোণিতপুৰ জিলা নিখিল বৰুৱা ছাত্ৰ সন্থাই আমাৰ কাৰ্যৰ যি বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি এটা এজেণ্ডা, এই এজেণ্ডাক লৈ আমি শোণিতপুৰ জিলাৰ নিখিল বৰুৱা ছাত্ৰ সন্থাই যোৱা 17 আগষ্টৰ পৰা আমাৰ এই আণ্ডাৰ-13 এই 4তম ল'ৰাবিলাকৰ আৰু ফাৰ্ষ্ট ছোৱালীবিলাকৰ এই বছৰৰ আমি অনুষ্ঠান কৰিছোঁ। তাৰপিছত এই আণ্ডাৰ-13 ফুটবলৰ জৰিয়তে আমি আমাৰ বড়ো জাতিৰ যি আমাৰ আহি থকা জেনেৰেশ্যনক আমি আগুৱাই নিবৰ কাৰণে আমি বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জৰ জৰিয়তে আমি এই ক্ৰীড়া আয়োজন ৰাখিছোঁ। তো প্ৰত্যেক বছৰে আমি এই আণ্ডাৰ-13 ফুটবলটো আয়োজন কৰোঁ আৰু এই বছৰ আমি আৰম্ভণি খেলটো আমি ৰাঙাপাৰাৰ মাইনাউচিত অনুষ্ঠিত কৰিছিলোঁ আৰু আজি এই ফাইনেলত আজি নৰ্থ ঢেকিয়াজুলি আঞ্চলিক এফচু আৰু বেলচি আঞ্চলিক এফচুৰ মাজত খেলটো হৈছিল আৰু ছোৱালীবিলাকৰ খেল হোগৰাজুলি আঞ্চলিক এফচু আৰু নৰ্থ ঢেকিয়াজুলি আঞ্চলিক এফচুৰ মাজত আজি খেলখন হৈ গৈছে। নিখিল বৰুৱা ছাত্ৰ সন্থাই শোণিতপুৰ ডিষ্ট্ৰিক্ট নিখিল বৰুৱা ছাত্ৰ সন্থাই আজি যি 4th আণ্ডাৰ-13 যি টুৰ্ণামেণ্ট আৰু ইয়াৰ লগতে গাৰ্লছৰ যি আণ্ডাৰ-13 প্ৰথম হ'ব এইটো আজি নিখিল বৰুৱা ছাত্ৰ সন্থাই ফাইনেল ষ্টেজ আছে বাটাচীপুৰ মিলন হাইস্কুল খেলপথাৰ আজি আয়োজন কৰি আছে। ইয়াত যোনটো গাৰ্লছৰ এতিয়া বৰ্তমান নৰ্থ ঢেকিয়াজুলি আঞ্চলিক এফচি এতিয়া বৰ্তমান চেম্পিয়ন হৈ আছে আৰু এতিয়া যোনটো বইজ এতিয়া চলি আছে, এতিয়া কোনো এটা দল এতিয়া কিবা কৰিব পৰা নাই। যিয়ে নহওক নিখিল বৰুৱা ছাত্ৰ সন্থাই এটা মিছন আছে যি বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ, যে এইটোৱে এটা ইষ্টাব্লিছ কৰিব বিচাৰিছে ছ'চাইটিত যে পঢ়া শুনাৰ লগতে যে ক্ৰীড়াৰ যোগেদি যে নিজৰ যি কিবা নিজৰ কি ক'ব এইটো যি ফিউচাৰ এইটো ব্ৰাইট কৰিব পাৰে আৰু এইটো ইষ্টাব্লিছ কৰিব পাৰে আৰু ইয়াত লগতে যি ছ'চাইটিত যি আমি এটা
সমাজ পাইছিলোঁ মাজত যে এইটো হ'ল ল'ৰা ছোৱালীয়ে সৰু সৰু ল'ৰা ছোৱালীয়ে যে স্মাৰ্টফোন লয় যে কিছুমানে গেম খেলি আছে আৰু গেম খেলাৰ পিছত কিবা বেয়া বেয়া ভিডিঅ' তেনেকৈ চাই এটা কিবা কেৰেক্টাৰ নিচিনা হৈ গৈছিলে এইটোৱে মানে নিখিল বড়ো ছাত্ৰ সন্থাই যে কেনেকৈ এইটো মুখিব কৰিব পাৰে তাক লৈ নিখিল বড়ো ছাত্ৰ যোৱা আজিৰ পৰা 4 বছৰ আগৰ পৰা এই মিছনটো লৈ এতিয়া কাম কৰি আছে আৰু এই আজি যে আণ্ডাৰ-13 ফুটবল টুৰ্ণামেণ্ট ইয়াৰ যোগেদি আমি এতিয়া ছ'চাইটিত খুব এতিয়া ভাল বাতাবৰণ এতিয়া সৃষ্টি কৰিবলৈ আমি সক্ষম হৈছোঁ।